যে অসম চৰকাৰ গ্ৰেড 3 গ্ৰেড 4 চাকৰি হওক অসম পুলিচৰ চাকৰি হওক যিসকলৰ পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকক 10 মাহ এক্সট্ৰা দিয়া হ'ব বন্ধুসকল এইটো 10 মাহ এক্সট্ৰা দিব নাই আৰু এই 10 মাহ কোনে কোনে পাব কেতিয়া দিয়া হ'ব ৰিজাল্ট সময়ত দিব না কেতিয়া দিব বন্ধুসকল এইটো প্ৰশ্ন সকলোৰ মনত আছে আৰু এইটো প্ৰশ্ন সকলোকে মুখ কৰি আছে আৰু সকলোকে এইটো প্ৰশ্ন মনত আছে বন্ধুসকল যিসকলে এই 10 মাহৰ ওপৰত আপোনালোকে ভাবি আছে তেওঁলোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম বন্ধুসকল এই 10 মাহ দিব নাই এই 10 মাহ আপোনালোকে কেতিয়া দিয়া হ'ব যদি দিয়ে কেতিয়া দিয়া হ'ব বন্ধুসকল সেই বিষয়ে মই আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় বন্ধুসকল ইতিমধ্যে গ্ৰেড 4 ওমাৰশ্বিপখন ইতিমধ্যে আহি গৈছে সকলোৱে পেমেন্ট কৰক 50 টকাকৈ পেমেন্ট কৰক গ্ৰেড 3 8 পাছত 50 টকা পেমেন্ট কৰক আপোনালোকে ওমাৰশ্বিপখন পাব পাৰিব আৰু ইতিমধ্যে সাধাৰণতে 10 পাছত সাধাৰণতে 50 টকা পেমেন্ট কৰক ওমাৰশ্বিপখন আহিব যিসকলে ITI কৰিছে তেওঁলোকে লগতে আপোনালোকে I10 পাছ প্লাছ ITI সকলো মিলাই সাধাৰণতে 50 টকা লাগিব আৰু 8 পাছত বিলেকৈ 50 টকা লাগিব এপ্লাই কৰক 24 ঘণ্টা 48 ঘণ্টা 72 ঘণ্টাৰ ভিতৰত আপোনালোকৰ ওমাৰশ্বিপখন মেছেজত আহি যাব ইমেইলত আহি যাব কোনো টেনচন নাই বন্ধুসকল বা আপোনালোকৰ লগ আউট কৰি আপোনালোকৰ সাধাৰণতে SLRC অফিচিয়েল সাইটত আপোনালোকে এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ড বহাই কিনে আপোনালোকৰ সাধাৰণতে ওমাৰশ্বিপখন ডাউনলোড কৰিব পাৰিব বন্ধুসকল মই এটা কথা ক'বলৈ বিচাৰিছোঁ যেটো ADR হানতে গ্ৰেড 3 গ্ৰেড 4 আৰু এইবোৰ ৰিজাল্ট সকলোৱে কমে ফেব্ৰুৱাৰী মাহত দিয়া হ'ব ফাইনাল ৰিজাল্ট ফেব্ৰুৱাৰী মাহত দিয়া হ'ব কিন্তু ওমাৰশ্বিপখন এতে দিয়া হৈছে কিন্তু এইবোৰ ৰিজাল্টত হানতে যিসকল পৰিয়ালত 10 মাহ হানতে দিয়া হ'ব বুলি কৈছে যিসকল পৰিয়ালত চাকৰি নাই চৰকাৰী চাকৰি নাই তেওঁলোকে হানতে 10 মাহ পাব নাই বন্ধুসকল মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম তেওঁলোকে সাধাৰণতে 10 মাহ পোৱাৰ সম্ভাৱনা আছে কাৰণ যিসকল পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকে 10 মাহ পোৱাৰ খুবেই সম্ভাৱনা আছে 100% মোৰ মতে 100% কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কয় বন্ধুসকল মই চাইছো বন্ধুসকল আৰু মই ভিডিঅ' বনাও আৰু 2019 চনৰ পৰা মই ভিডিঅ' বনাও যিসকলে বেয়াকৈ গালি পাৰে তেওঁলোকক কৈছো তেওঁলোকে বেলেগ সাধাৰণতে ভাল ভিডিঅ' কেতিয়াও ভাল নাপায় বন্ধুসকল তেওঁলোকে গালি পাৰিবলৈ কৰি ফুৰে দুই এজন আছে এখৰ ভিতৰত এজন বন্ধুসকল তেনেকুৱা আৰু সকলো ভালেই বন্ধুসকল সকলোক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে মোক সাপোৰ্ট কৰিছে বন্ধুসকল আৰু আপোনাক মই কৈছো 10 মাহ যেটো এক্সট্ৰা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এই 10 মাহ এক্সট্ৰাটো 100% পাব মোৰ বিশ্বাস কাৰণ এই ৰিজাল্ট দিয়াৰ সময়তে 10 মাহখন আপোনাক 100% দিব এই 10 মাহখন ভাইভা টেষ্টত আপোনাক পাব কাটঅফত আপোনাক নাম অহাৰ পিছত সকলোকে তেওঁলোকৰ ভিতৰতে এটা ভাইভা টেষ্টত দুজন কলৰাক মাতিব এটা চাকৰিত দুজনকৈ মাতিব বন্ধুসকল মই ইতিমধ্যে কৈছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনাক মই ভিডিঅ'ৰ আগতে জনাইছো যে ভাইভা টেষ্টত দুজনকৈ মাতে আৰু অসম পুলিচত কিন্তু ৰিটেন এক্সাম 5 জনকৈ মাতে তাৰ পিছত ভাইভা টেষ্টত দুজনকৈ মাতে কিন্তু ADR আপোনাক ভাইভা টেষ্টত দুজনকৈ মাতে দুজনৰ ভিতৰত যিসকল আপোনাক চৰকাৰী চাকৰি নাই ঘৰৰ পৰিয়ালত পাছ কৰিছে কাটঅফ নামাইছে তেওঁলোকৰ কিন্তু কপাল 100% ফুলিব কাৰণ তেওঁলোকে 10 মাহ এক্সট্ৰাটো পোৱাটো 100% পাব তেতিয়া পাব যেতিয়া হানতে ভাইভা টেষ্টত নতেই কৰিব তেতিয়া পাব ৰিজাল্ট দিয়াৰ সময়তে 10 মাহ কিন্তু এক্সট্ৰা যোগ নহয় বন্ধুসকল বহুতে ভুলকৈ কৈ আছে বহুতে মুকালিও পাৰি থাকে বহুতে ভালো পায় বন্ধুসকল 99% ভালে পায় 1% 2% ৰছলি বেয়া পায় তেওঁলোকে কৈছে বেয়া পায় কোনো লাভ নাই বন্ধুসকল মই যেটো সত্য হয় জনাইছো আৰু এইটো কথা মই কোৱা নাই বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু মোৰ চেনেলটোত ভিডিঅ' আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে যাই কিনে চাব পাৰে যে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে 10 মাহ এক্সট্ৰাৰ ওপৰত যে আপোনাৰ ADR গ্ৰেড 3 গ্ৰেড 4 অসম পুলিচৰ হানতে যিসকল ঘৰৰ পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোক হানতে 10 মাহ এক্সট্ৰা পাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকখন আঁচনি এক বছৰ আগতেও যদি ঘোষণা কৰে এই আঁচনিটো এক বছৰ পিছত হলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ে বন্ধুসকল যেটো লাখপতি বাইটোৰ এক বছৰ আগত হৈ গল বন্ধুসকল এপ্লাই সেই পইচাখিনি ফেব্ৰুৱাৰী মাহত দিব বন্ধুসকল এইটো আৰু ADR ৰিজাল্ট সমূহ হানতে ফেব্ৰুৱাৰী মাহত দিব অসম চৰকাৰ যিখিনি কাম কৰিছে ভালে কাম কৰিছে বন্ধুসকল যিসকলে বেয়া পায় মোক বেয়া পালে বন্ধুসকল হসাটো কম বন্ধুসকল সকলো সময়তে হসাটো কৈ যাম বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কৈছে এই 10 মাহ এক্সট্ৰা 10 মাহটো 100% পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াক মইও ভাল পাওঁ কেও সাফাসাফি কোনো কথা নাই বন্ধুসকল আৰু মই কৈছো যে ভাল কাম কৰিছে সেইকাৰণে ভাল পাওঁ বন্ধুসকল বেয়া কাম কৰিলে বেয়া পালো হয় কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ভাল কাম কৰিছে সেইবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বহুত ভাল পাওঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰ নিবনুৱাসকলৰ বাবে বহুত কাম কৰি আছে আৰু সেইবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু 10 মাহ এক্সট্ৰা দিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু 100% মোৰ বিশ্বাস এই 10 মাহ সকলোৱে পাব কেতিয়াও ভাইভা টেষ্টত ৰিজাল্ট বনোৱাৰ সময়তে 10 মাহ এক্সট্ৰা যোগ হ'ব যিসকল চৰকাৰী চাকৰি আছে তেওঁলোকে চাকৰি তেতিয়া নাপাব চৰকাৰী চাকৰি থকা পৰিয়ালে নথকা পৰিয়ালে চৰকাৰী চাকৰি 100% পাব মুখ্যমন্ত্ৰী কোৱাৰ দৰে এইটো হ'ব বন্ধুসকল মুখ্যমন্ত্ৰী ভাল পদক্ষেপ লৈছে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে মোক সাপোৰ্ট কৰিছে তেওঁলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলে সাপোৰ্ট কৰা নাই তেওঁলোকক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো সকলো মোৰ
অন্তৰফালৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো মানুহক শ্বেয়াৰ কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। অতি সোনকালে যাতে 30K ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। আৰু মোৰ এইটো ভিডিঅ'ৰ তলত ছেকেণ্ড চেনেল লিংক আছে, সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 30,000 ছাবস্ক্ৰাইব যাতে অতি সোনকালে হৈ যায় আৰু সকলোক মই ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ছেকেণ্ড চেনেলত 1K ছাবস্ক্ৰাইব কাম পাৰ হৈ গৈছে।